নমস্কাৰ বাইদেউসকল আজি মই আপোনালোকক শিকাবলৈ লোৱা বিষয়টো হৈছে আপোনালোকৰ একাউণ্ট ডিটেইলছ আৰু আধাৰ ডিটেইলছ কেনেকৈ আপোনালোকৰ প্ৰফাইলত আপডেট কৰিব ঠিক আছে তাৰ কাৰণে আপোনালোকে প্ৰথমতে যাব লাগিব মোৰ অপচনত এইটো মোৰ অপচনত আপোনালোকে যাব মোৰ অপচনত গৈ ইয়াত আপোনালোকৰ নামটো লিখা থাকিব চাওক এই নামটোৰ তলতে আছে ভিউ প্ৰফাইল এই ভিউ প্ৰফাইলত আপোনালোকে ক্লিক কৰিব চাওক ভিউ প্ৰফাইলত ক্লিক কৰাৰ পিছত ইয়াত কি আহিছে প্ৰথমতে আধাৰ নাম্বাৰ যেটো বাইদেৱে অলৰেডি এন্ট্ৰি কৰিছে ঠিক আছে তাৰ পিছত নামটো ওয়াৰ্কাৰৰ নামটো অটোমেটিক আহিয়ে থাকিব পছন্দ ৰেকাৰত যেনেকৈ আছে তেনেকৈ আহিব তাৰ পিছত ডেট অফ বাৰ্থটো আপোনালোকে ভৰাব লাগিব ডেট অফ বাৰ্থটো ভৰাই দিব তাৰ পিছত ইমেইল যে লিখা আছে আপোনালোকৰ যদি ইমেইল আছে লিখিব আৰু যদি নাই লিখিব নালাগে তাৰ পিছত মোবাইল নম্বৰটো ইয়াত থাকিব যেটো আপোনালোকৰ পছন্দ ৰেকাৰৰ মোবাইল নম্বৰ হয় হেতু ইয়াত থাকিব তাৰ পিছত ইয়াৰ অফ এক্সপেৰিয়েন্স যে লিখা আছে ইয়াত আপোনালোকৰ চাকৰি কৰাৰ পৰা বৰ্তমানলৈকে কেই বছৰ হ'ল সেই বছৰটো ইয়াত বহাই দিব তাৰ পিছত চাওক হাইজেষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত চাওক প্ৰাইমাৰী এডুকেশ্যন সেকেন্ডাৰী এডুকেশ্যন বেচেলৰ ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী ডক্টৰেট অৰ হায়াৰ এই কেইটাৰ ভিতৰত আপোনালোকৰ যেটো কোৱালিফিকেশ্যন আছে হেতুত আপোনালোকে ক্লিক কৰি দিব ঠিক আছে তাৰ পিছত চাওক অঙ্গনবাড়ী সেন্টাৰ ইয়াত অঙ্গনবাড়ী সেন্টাৰৰ নামটো লিখা থাকিব পছন্দ ৰেকাৰত যেনেকৈ আছে আৰু ইয়াত অঙ্গনবাড়ী কোডটো যেনেকৈ আছে তেনেকৈ ইয়াত লিখা থাকিব ঠিক আছে এইখিনি গটেইখিনি কৰা হোৱাৰ পিছত আপোনালোকে এই যে সাবমিট অপচনটো আছে এই সাবমিট অপচনটোত আপোনালোকে ক্লিক কৰি দিব এটো আমাৰ আপডেট হৈ গল ঠিক আছে এটো হল আমাৰ আধাৰ কাৰ্ডখন কেনেকৈ আপডেট কৰিব লাগে হেতু এইবাৰ চাব আকৌ ভিউ প্ৰফাইলত ক্লিক কৰিব এইখিনি আমাৰ ফুলফিল হৈ গল এতিয়া চাব বেংক একাউণ্ট ডিটেইলছ ইয়াত যে লিখা আছে এইটো বেংক একাউণ্ট ডিটেইলছ ইয়াত আপোনালোকে ক্লিক কৰিব ইয়াত চাওক ক্লিক কৰাৰ পিছত বাইদেৱে অলৰেডি ভৰাই থৈ দিছিলে ইয়াত তেখেতৰ নামটো আছে যদি নাথাকে তেতিয়াহলে বেংকৰ পাছবুকত যেনেকৈ নামটো আছে তেনেকৈ ইয়াত আমি ভৰাব লাগিলে হয় বেংকৰ যেটো আইএফএসচি কোড আছে হেতু আপোনালোকে ইয়াত বহাই দিব আপোনালোক সকলোৰে এটো এসবিআই বেংক হয় ইয়াত এসবিআইএন লিখি তাৰ পিছত যি ব্ৰাঞ্চ কোড থাকে সেই ব্ৰাঞ্চ কোডটো লিখি এই যে সাৰ্চ অপচনটো আছে এই সাৰ্চ অপচনটোত সাৰ্চ কৰি দিব তেতিয়া এই বেংক নেমটো যে আছে বেংক নেমটো অটোমেটিক আহি যাব বেংক নেমটো আপোনালোকে ভৰাব নালাগে মাত্ৰ আইএফএসচি কোডটো এন্ট্ৰি কৰি সাৰ্চ কৰি দিলে বেংক নেমটো আহি যাব বেংক একাউণ্ট নাম্বাৰ এই যে বেংক একাউণ্ট নম্বৰটো দেখিছে ইয়াত আপোনালোকে ডট ডট হিচাপেহে দেখা হ'ব আপোনালোকে একাউণ্ট নম্বৰটো বহাই দিলে ডট ডট দেখা হ'ব এইটো সেলত তাৰ পিছত আছে কনফাৰ্ম বেংক একাউণ্ট নাম্বাৰ এইটোত আপোনালোকে দেখা পাব আৰু ইয়াত টাইপ কৰি আপোনালোকৰ একাউণ্ট নম্বৰটো আকৌ এবাৰ ভৰাই দিব দি ফেলাই এই যে সাবমিট অপচনটো আছে এটো ৰঙা হৈ থাকিব হেতুত আপোনালোকে ক্লিক কৰি দিলে সাবমিট হৈ যাব এইটো হল আপোনালোকৰ ওয়াৰ্কাৰৰ প্ৰফাইল আপোনালোকে হেল্পাৰৰ প্ৰফাইলটো কেনেকৈ আপলোড কৰিব হেল্পাৰৰ প্ৰফাইলটো কৰিবলৈ হলে এই যে অপচনটো দেখিছে আপডেট AWH প্ৰফাইল এইটোত আপোনালোকে ক্লিক কৰিব ইয়াত চাওক হে একেই ডিটেইলছ ইয়াত আধাৰ নম্বৰটো ভৰোৱা নাই ইয়াত আধাৰ নম্বৰটো ভৰাব ইয়াত ক্লিক কৰিলে ইয়াত টাইপ কৰা যাব যেনেকৈ আছে তেনেকৈ আপোনালোকে টাইপ কৰি দিব ঠিক আছে তাৰ পিছত এই যে ডেট অফ বাৰ্থটো দেখিছে ডেট অফ বাৰ্থটোত কি কৰিব ইয়াত ডাইৰেক্ট আপোনালোকে ইয়াত টাইপ কৰিব নোৱাৰে ইয়াত ক্যালেন্ডাৰ আছে ঠিক আছে ইয়াত আপোনালোকে ক্লিক কৰি দিলে ক্যালেন্ডাৰখন ওলাই আহিব তাৰ পিছত এই যে সনটো আছে সনটোত ক্লিক কৰিব ইয়াত সনটো বাছি লব কোনটো সনত তেওঁৰ ডেট অফ বাৰ্থ হয় তাৰ পিছত ইয়াত ক্লিক কৰি মাহটো বাছি লব চাওক আহি গৈছে তাৰিখ কোন তাৰিখ হয় হেতু বাছি লব ওকে কৰিব চাওক আহি গৈছে তাৰ পিছত তেখেতৰ জেন্ডাৰ সুধিছে জেন্ডাৰটো ফিমেলে হ'ব আমাৰ তাৰ পিছত ইমেইল এড্ৰেছ নিদিলেও কথা নাই তাৰ পিছত আছে ইয়াৰ অফ এক্সপেৰিয়েন্স আপোনালোকক তো কলোৱে ইয়াৰ অফ এক্সপেৰিয়েন্স কেনেকৈ দিব লাগে তাৰ পিছত হাইজেষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত ক্লিক কৰিব ইয়াত আহি যাব যেটো হয় হাইজেষ্ট কোৱালিফিকেশ্যন হেল্পাৰৰ হেতু দিব আৰু ইয়াত সেন্টাৰৰ নাম থাকিব AWC কোড থাকিব ঠিক আছে এখিনি কৰি সাবমিট কৰিব তাৰ পিছত বেংক একাউণ্ট ডিটেইলছ আকৌ হেল্পাৰৰ বেংক একাউণ্ট ডিটেইলছ ভৰাব হলে আপোনালোকে আপডেট AWH প্ৰফাইলত যাব প্ৰফাইলত গৈ এই যে বেংক একাউণ্ট ডিটেইলছ আছে বেংক একাউণ্ট ডিটেইলছত ক্লিক কৰিব ইয়াত বেংক পাছবুকৰ নাম যেনেকৈ আছে পাছবুকত হেতু দিব আইএফএসচি কোডটো মই এবাৰ দেখাই দিও আপোনালোকক ইয়াত চাওক অটোমেটিক সাৰ্চ হৈ গৈছে
চাওক অটোমেটিক সার্চ আৰু যদি সার্চ নহয় তেতিয়াহলে এই আটোচিকাছখন যে আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব অটোমেটিক সার্চ হৈ যাব ইয়াত চাওক বেংক নেমটো আহি গৈছে ইয়াৰ একাউণ্ট নম্বৰটো বহাই দিব ইয়াত আকৌ এবাৰ কনফাৰ্ম একাউণ্ট নম্বৰটো বহাই দিব দি পেলাই সাবমিট কৰি দিব এনেকৈ আপোনালোকে আপোনালোকৰ বেংক ডিটেইলছ আৰু আধাৰ কাৰ্ড ডিটেইলছটো আপোনালোকে সাবমিট কৰিব লাগিব ঠিক আছে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল নেক্সট ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ